চাওক আগতে এনে পৰিৱেশ গাঁওবিলাকত দেখা পোৱা নাছিলোঁ। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যেতিয়াৰ পৰা নিকা নিযুক্তিৰ যিটো প্ৰক্ৰিয়া অসমত আৰম্ভ কৰিলে 1 লাখ নিযুক্তি দিয়াৰ কথা আছিলে, 1 লাখ নিযুক্তি ইতিমধ্যে হৈ গৈছে। আৰু এই যিটো নিযুক্তিৰ প্ৰক্ৰিয়া, এই নিযুক্তিৰ প্ৰক্ৰিয়াটোত আচলতে ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বাধীন অসম চৰকাৰখনৰ প্ৰতি মুখ্যমন্ত্ৰী মহোদয়ৰ প্ৰতি যিটো আস্থা, এই আস্থাটোৱে গাঁৱৰ ল'ৰা ছোৱালীবিলাককো উৎসাহ জনাইছে যে তেওঁলোকে নহ'লে আগতে গাঁৱৰ ল'ৰা ছোৱালীবিলাকে এনেকুৱা ধৰণে কেতিয়াও অনুশীলন কৰা নাছিল। এতিয়া পুলিচৰ যিটো ইণ্টাৰভিউ অহা 3 অক্টোবৰ তাৰিখে যিটো ফিজিকেল টেষ্ট হ'ব, এই টেষ্টবিলাকত দিবৰ কাৰণে বা এই পৰীক্ষাবিলাকত অৱতীৰ্ণ হ'বৰ কাৰণে ছাত্ৰ ছাত্ৰীসকলে উৎসাহ পোৱা নাছিল। তেওঁলোকৰ বিশ্বাস হোৱা নাছিল যে এটকাও পইচা নিদিয়াকৈ বা যোগ্যতাৰ ভিত্তিত যে নিযুক্তি পাব পাৰে, তেওঁলোকে কেতিয়াও মনত ভাবিব নাছিল, এইটো কল্পনা কৰিব পৰা নাছিল। কিন্তু যেতিয়াৰ পৰা মুখ্যমন্ত্ৰী মহোদয়ে এনে পদক্ষেপ ল'লে, তেতিয়াৰ পৰা গাঁৱৰ ল'ৰা ছোৱালীবিলাকৰ মাজত তেওঁলোকৰ এটা বিশ্বাস জন্মিল যে হয়, এটকাও নিদিয়াকৈ কেৱল যোগ্যতাৰ ভিত্তিত যে পুলিচৰ চাকৰি হওক, শিক্ষকৰ চাকৰি হওক বা যিবিলাক অসম চৰকাৰৰ ৰিক্ৰুইটমেণ্ট বা এক্সাম আছে, সেই এক্সামবিলাকত যে তেওঁলোকে সফলভাৱে যোগ্যতা থাকিলে তেওঁলোকে উত্তীৰ্ণ হ'ব পাৰে, চাকৰি পাব পাৰে, সেই বিশ্বাসটো ঘূৰাই অনাৰ কাৰণে মুখ্যমন্ত্ৰী মহোদয়ক ধন্যবাদ জনাইছোঁ। আজি এই কৌদুগুৰি যি খেলপথাৰখনত প্ৰায় 150জন যুৱক যুৱতীয়ে খুব ভাল লগা পৰিৱেশ, ইয়াতে কেইবাগৰাকীও বোৱাৰী আছে। গতিকে এই ভাল লগা পৰিৱেশটো যে সৃষ্টি কৰিছে, তিনিচুকীয়া জিলা আৰক্ষী অধীক্ষক মহোদয়ক মই ৰিকুৱেষ্ট কৰিছিলোঁ তেওঁক এনেকুৱা আমি তিনিচুকীয়া জিলাৰ 2টা স্থানত এই কাৰ্যক্ৰমৰ আমি অনুষ্ঠিত কৰিছোঁ, এটা পানীতোলাত কৰিছোঁ, এটা কৌদুগুৰিত কৰিছোঁ। আৰু এই যিটো সহায়, এই সহায়টোৰ প্ৰতি তেওঁ যিহেতু আৰক্ষী অধীক্ষকগৰাকীয়ে সঁহাৰি জনাইছে, তেওঁ এই পদক্ষেপটোক মই তেখেতক ৰিকুৱেষ্ট কৰিছিলোঁ, তেখেতে তেওঁলোকৰ এক্সপাৰ্ট পঠাই দিছে, ফেকাল্টি পঠাই দিছে। আৰু এই পদক্ষেপটোক কাৰণে মই আৰক্ষী অধীক্ষকগৰাকীক ধন্যবাদ জনাইছোঁ। আৰু অনাগত দিনতো আমি তেওঁলোকৰ এই ছাত্ৰ ছাত্ৰীসকলে যাতে উত্তীৰ্ণ হয় তাৰ বাবে ছাত্ৰ ছাত্ৰীসকলক শুভেচ্ছা জনাইছোঁ।